মই ইলিয়াছ দান আৰু আপোনালোকে চাই আছে ৰিপাব্লিক নিউজ। মই এতিয়া উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ সূৰ্যফণি ভৱনত আৰু ইয়াতে অসম কৃষক পৰিষদৰ আজি দ্বিতীয় বৰ্ষপতি অনুষ্ঠান অনুষ্ঠিত হৈ আছে আৰু আমি ইয়াতে উপস্থিত আছোঁ। মোৰ সৈতে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আছে। হয়, আজি অসম কৃষক পৰিষদৰ যি দ্বিতীয় বৰ্ষপতি অনুষ্ঠানত আপোনাৰ অনুভৱ কেনেকুৱা? মই প্ৰথমতে অসম গণ পৰিষদ দল তথা কৃষক পৰিষদৰ তৰফৰ পৰা অসমবাসী ৰাজ্যলৈ নতুন বছৰৰ শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। আজি আমি অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন কৃষক পৰিষদৰ ইয়াত আমাৰ এটা মাণ্ডলিক সভা অনুষ্ঠিত হৈছে আৰু এই সভাত আমি দেখিছোঁ যথেষ্ট সংখ্যক আমাৰ দলৰ কৰ্মকৰ্তাসকল আহি উপস্থিত হৈছে। ইতিমধ্যে আমাৰ নামনি অসমৰ গোটেইকেইটা সমষ্টি আৰু গোটেইকেইখন জিলাতে কৃষক পৰিষদৰ আমাৰ কমিটি ইতিমধ্যে গঠন হৈছে আৰু তেখেতসকলক লৈ মাণ্ডলিক সভা আজি অনুষ্ঠিত হ'ব আৰু আমি আগন্তুক নিৰ্বাচনৰ কাৰণে দলটোক আমি সুসংগঠিত কৰি তুলি আহিছোঁ। আমি আশা কৰোঁ আমাৰ বিশেষকৈ এই মাণ্ডলিক সভাখনৰ যোগেদি নামনি অসম তথা গোটেই অসমতে অসম গণ পৰিষদ দলৰ এটা প্ৰভাৱ আমাৰ বিস্তাৰ কৰিব। হয়, দেখা গৈছে যে কৃষক পৰিষদে ইমান ডাঙৰ এটা অনুষ্ঠান ইয়াতে আয়োজন কৰিছে, এই ক্ষেত্ৰত কি ক'ব আপুনি? নাই, এইটোৱেই আমাৰ কথা যে এটা ভাতৃ সংগঠন হিচাপে যে বহুতে আমাক এই কথাটো ক'ব খোজে যে অসম গণ পৰিষদ দলৰ সাংগঠনিক দিশটো দুৰ্বল বুলি ক'ব খোজে। প্ৰকৃতাৰ্থত আমাৰ যিকেইটা ভাতৃ ভগ্নী সংগঠন আছে গোটেইবিলাক আমাৰ ইতিমধ্যে আমাৰ কোনো এটা কমিটি আমাৰ দুৰ্বল নহয়। আমি প্ৰকৃতাৰ্থত আমি যে এটা ৰাজনৈতিক দলৰ আমাৰ যিখিনি সদস্য সেই সদস্যসকলে কাম কৰি আছে অসম গণ পৰিষদৰ আৰু সেইখিনিকে মই ক'ব খুজিছোঁ যে আমি স্পষ্ট ভাষাত ক'বলৈ গ'লে আমি সাংগঠনিক দিশত আমি স্থিতি আমাৰ সবল। হয়, দেখা গৈছে অসম কৃষক পৰিষদে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে, তাৰ সমান্তৰালকৈ কৃষকৰ পদূলিত কৃষক নতুনকৈ এটা কাৰ্যসূচী সংযোজন কৰিছে, এই ক্ষেত্ৰত কি ক'ব আপুনি? নাই, এই ক্ষেত্ৰত চৰকাৰে যিবিলাক মানে আঁচনি গ্ৰহণ কৰে বিশেষকৈ কৃষক ৰাইজৰ ক্ষেত্ৰত যেনে PM কিষাণকে আদি কৰি কেন্দ্ৰীয় চৰকাৰৰ ইত্যাদি বা আমাৰ আজি বহুত কৃষকে হয়তো নাজানে যে আমাৰ যি FPCৰ ব্যৱস্থা হৈছে প্ৰতিটো ব্লকত বা ভাৰত চৰকাৰে প্ৰায় ভাৰতবৰ্ষৰ ব্লকবিলাকত এটাকে হ'লেও FPC গঠন কৰাৰ নিৰ্দেশটো দিছে আৰু ইয়াৰ যোগেদি যি আধুনিক পদ্ধতিত যি খেতি কৰাৰ যিটো নিয়ম, এই আধুনিক পদ্ধতিৰ যোগেদি খেতি কৰা বা অন্যান্য চৰকাৰী আঁচনি বা কৃষকসকলে পাবলগীয়া যি হিতাধিকাৰী ইত্যাদি আৰু যি পৰামৰ্শ বিশেষকৈ নতুন আমাৰ কৃষি কৰ্মৰ ক্ষেত্ৰত যি নতুন টেকন'লজি আহিছে সেইবিলাকৰ ক্ষেত্ৰত আমাৰ কৃষক যাতে ওচৰ চাপি যাব পাৰে, কৃষকে যাতে খবৰ পাব পাৰে, তাৰ কাৰণে কৃষক পৰিষদে হয়তো আমাৰ পদূলিত যোৱাৰ কথাটো চিন্তা কৰিছে কৃষকসকলৰ ওচৰত। অহা মাহত জানুৱাৰী মাহত অসম কৃষক পৰিষদে এক বৃহৎ কৃষক সমাৰোহ অনুষ্ঠিত কৰিব, তো এই ক্ষেত্ৰত কি ক'ব আপুনি? নহয়, এইটোতো ক'বলগীয়া কিনো আছে আৰু এইটোতো আমি চেষ্টা চলাইছোঁ ৰাজনৈতিক দল হিচাপে অসম গণ পৰিষদ দল অসমৰ জনসাধাৰণৰ মাজত আমি আছোঁ আৰু আমি আমাৰ দলৰ সকলো স্তৰৰ কৰ্মীসকলক লৈ সমাৱেশ পাতাটো আমি বিচাৰোঁ আৰু বিশেষকৈ কৃষক পৰিষদৰ এই প্ৰচেষ্টা এটা ভাল প্ৰচেষ্টা আমাৰ ৰাজনৈতিকভাৱে আমি সফল হ'ব পাৰিম। ধন্যবাদ। ঠিক আছে। হয়, তেখেতক ধন্যবাদ জনাইছোঁ আৰু আমাৰ সৈতে যিসমূহ কৃষক পৰিষদৰ সদস্য আছে তেওঁলোকৰ সৈতে কথা পাতিম। সৈতে অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সভাপতি আছে, তেখেতৰ সৈতে কথা পাতিম। অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিখনৰ আজি 2টা বছৰ আমি সম্পূৰ্ণ কৰিলোঁ। আমি অসমৰ কৃষকক সংগঠিত কৰি তেখেতসকলৰ সমস্যা বুজ লৈ আমি যিমান পাৰোঁ তেখেতসকলৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আমি বিচাৰিছোঁ অসম কৃষক পৰিষদে যে অসমৰ প্ৰতিজন কৃষকে যাতে তেখেতসকলৰ পৰিয়ালৰ ভৱিষ্যত আমি নিশ্চিত কৰিব পাৰোঁ। 25 চনৰ ভিতৰত আমি যাতে প্ৰায় 50,000 কৃষকক দায়বদ্ধ কৃষক হিচাপে আমি পঞ্জীয়নভুক্ত কৰিব পাৰোঁ। কৃষকৰ সমস্যাসমূহ যাতে আমি সমাধান কৰিব পাৰোঁ। কৃষক পৰিষদক শক্তিশালী কৰাৰ লগে লগে আমি অসম গণ পৰিষদৰ সাংগঠনিক শক্তি আৰু যাতে অধিক শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সকলো পৰ্যায়ৰ বিষয়ববীয়া, জিলা সমিতিৰ বিষয়ববীয়া আৰু সমষ্টি সমিতিৰ বিষয়ববীয়া আৰু কৃষকসকলে কাম কৰি আছে।
মই অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ যিটো চিন্তা চৰ্চা, মাননীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ যিটো চিন্তা চৰ্চা যে প্ৰগতিশীল চিন্তাৰে ভেদাভেদ পাহৰি অসম গণ পৰিষদক নৌসাজেৰে গঢ়ি তোলাৰ, আমি তাত হিয়া উজুৰি আমি নিজকে আত্মনিৱেশ কৰিম। আমি অসম গণ পৰিষদক শক্তিশালী কৰিম। আমি মিত্ৰজোঁটত থাকি মিত্ৰজোঁটক শক্তিশালী কৰিম। আৰু কিন্তু একেলগে সাম্প্ৰদায়িক শক্তি ভ্ৰষ্টাচাৰী কংগ্ৰেছক আমি অসমৰ পৰা যাতে বিদায় দিব পাৰোঁ, তাৰ কাৰণে আমি সকলো ধৰণৰ প্ৰচেষ্টা হাতত ল'ম। মই কৃষক বন্ধুসকলক আজিৰ এই পবিত্ৰ দিনটোত আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰি সংগঠিত হ'বলৈ মই আহ্বান জনাইছোঁ। আৰু লগে লগে আপোনালোকৰ পৰিয়াল ভৱিষ্যত সুনিশ্চিত কৰি এক ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলাৰ কাৰণে যাতে আগবাঢ়ি আহে, তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। হয়, মোৰ সৈতে এজন ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কৃষক আছে। হয়, দেখা গৈছে যে আজি অসম কৃষক পৰিষদৰ যি বৰ্ষপতি অনুষ্ঠান, এই বৰ্ষপতি অনুষ্ঠানত আপোনাক সম্বৰ্ধনা জনোৱা হ'ব। তো এই ক্ষেত্ৰত কি ক'ব আপুনি? মই মানে অসমৰ যিমান খেতিয়কসকল আছে তেখেতক আমি ধন্যবাদ জনাওঁ। আৰু আমাৰ বৰ্ষপতি যিটো প্ৰগ্ৰাম, তাকো আমি বহুত সন্মান কৰোঁ আৰু আমি ধন্যবাদ জনাওঁ। একচুৱেলি যিটো আমাৰ কৃষকৰ কিছুবিলাক দাবী, কিছুবিলাক সমস্যা আছে, সেইবিলাক আমাৰ চৰকাৰে যাতে সমাধান কৰে, সেইবিলাক আমাৰ উত্থাপন কৰিব লাগে। আৰু সেইবিলাক কামখিনি হ'ব লাগে। যিবিলাক এজন মানুহ চাকৰি কৰি মানুহ মৰিলে বা তেখেতে ৰিটায়াৰ হ'লে এটা পেঞ্চন পায়, আমি খেতিয়কসকলে বুঢ়া হৈ গ'লে আমি কোনো কাম কৰিব নোৱাৰি। সেই হিচাপত আমাৰ এটা চৰকাৰৰ ওপৰত দাবী যে আমাৰ পেঞ্চন থাকিব লাগে। আৰু তাৰ ওপৰত যে আৰু এটা দাবী যে আমাৰ ভোটাৰ ইঞ্চুৰেঞ্চটো হ'ব লাগে। এজন খেতিয়ক পথাৰত কাম কৰাতে হঠাৎকৈ মৰি যায়, তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাওঁ। হয়, দেখা গৈছে যে বিভিন্ন ৰাজনৈতিক দল আছে, বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন সংগঠন আছে, কিন্তু অসম গণ পৰিষদ দলৰ যিটো ভাতৃ সংগঠন অসম কৃষক পৰিষদে এনেকুৱা কাৰ্য কৰি আছে যে কৃষক যিসকল ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কৃষক তেওঁলোকক সম্বৰ্ধনা জনাইছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? তাৰ কাৰণে আমি অসমৰ যিমান ফাৰ্মাৰ আৰু আমাৰ যিবোৰ বিভাগীয় অফিচাৰসকল আছে বা আমাৰ দলৰ যিবিলাক কৰ্মীসকল আছে, তেখেতক আমি অন্তৰৰ পৰা ধন্যবাদ জনাওঁ, অসমবাসী হৈ ফাৰ্মাৰসকলক। হয়, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু তেখেতে উল্লেখ কৰিছে যে যিসমূহ কৃষক আছে, কৃষকসকলে যেতিয়া কাম কৰিব নোৱাৰে তেতিয়া কোনো ধৰণৰ সাহাৰ্য নাপায়। তেওঁ কোৱা মতে যে যিসমূহে চাকৰি কৰে তেওঁলোকে বয়স হোৱাৰ পিছত চাকৰিৰ পৰা অব্যাহতি লোৱাৰ পিছত তেওঁলোকে পেঞ্চন পায়। সেই ক্ষেত্ৰত কৃষকসকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি তেখেতে উল্লেখ কৰিছে ইতিমধ্যে। আৰু কৃষকসকলৰ যিসমূহ ইঞ্চুৰেঞ্চ, এই ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰিব লাগিব বুলি তেখেতে উল্লেখ কৰিছে। আমি আৰু যিসমূহ ৰাইজ বা যিসমূহ কৃষক আছে তেওঁলোকৰ সৈতে কথা পাতিম। কৰিবলগীয়াকৈ মানুহৰ উৎসাহটো আপোনালোকে দেখিছে, কিমান মানুহ হৈছে আজি মিটিঙত। সচৰাচৰ ইমান মানুহ নহয় টাউনত, মানে গাঁৱৰ ফালে হ'লেও টাউনৰ ফালে আজি যিমান মানুহ ভিতৰত আছে তাতকৈ বহুত বেছি বাহিৰত আছে। গতিকে মানুহৰ মাজত উৎসাহ আছে আৰু সংগঠনটোৰ ভৱিষ্যতো আছে। আৰু আমি ইমান মানুহ হোৱাৰ অৰ্থ এইটোৱে যে অসম গণ পৰিষদৰ যি ভাতৃ সংগঠন যি কৃষক পৰিষদ সমাজৰ প্ৰতিটো চুকে কোণে গৈছে, তাৰে এয়া শুভ লক্ষণ। হয়, দেখা গৈছিল যে এটা সময়ত যিসমূহ ধৰ্মীয় সংখ্যালঘু মানে অসমৰ পৰা আঁতৰি আছিলে, এতিয়া পুনৰ আকৌ যিসমূহ ধৰ্মীয় সংখ্যালঘু মানুহ আছে অসমৰ ফালে আকৃষ্ট হৈছে। এই ক্ষেত্ৰত কি ক'ব? 96ৰ ইলেকশ্যনৰ সময়ত আপুনি যদি মন কৰিছে, তেতিয়া 6-7জন বিধায়ক অসম গণ পৰিষদত আছিলেই সংখ্যালঘু ৰাইজৰ মাজৰ পৰা। মাজতে এটা যোগাযোগ বিচ্ছিন্ন হৈছিলে, যাৰ কাৰণে হয়তো মানুহ কিছু কমি গৈছিলে। কিন্তু এতিয়া আকৌ ঘূৰি আহিছে মানুহবোৰ। এতিয়া আমাৰ গোৱালপাৰা জিলাতে এই লোকসভাৰ আগে বহুকেইটা জইনিং প্ৰগ্ৰেম আছে। গতিকে মানুহ আকৌ উভতি আহিছে, কাৰণ এতিয়া যিটো সংযোগ জনতা আৰু দলৰ মাজত যিটো সংযোগ, সেই সংযোগটো পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছোঁ। ইতিমধ্যে আপোনালোকে গমেই পাইছে যে ডক্টৰ কমলাকান্ত কলিতাদেৱৰ তত্বাৱধানত গঠন হোৱা আৰু আমাৰ সকলোৰে আদৰৰ শ্ৰী প্ৰচণ্ড বৈশ্যদেৱৰ সভাপতিত্বত আমি অসম কৃষক পৰিষদে আজি 2টা কাৰ্যকাল সম্পূৰ্ণ কৰিলোঁ। এই যোৱা 2 বছৰেই আমি কৃষিখণ্ডৰ কৃষকৰ লগত কাম কৰি তেখেতসকলৰ যি আনন্দ
যি মনৰ উৎসাহ দেখিবলৈ পাইছোঁ, এই উৎসাহ দেখি আমিও আনন্দিত হৈছোঁ। আজি 2 বছৰ কাৰ্যকাল অতিক্ৰম কৰাত আমাৰ জিলাৰ সমিতিসকল, আমাৰ সমষ্টিৰ সমিতিসকল আৰু আমাৰ শুভাকাংক্ষীয়ে আমাক যি দিহা পৰামৰ্শ দি সহায় সহযোগিতা আগবাঢ়িলে আমি সঁচাকৈ তাৰ শলাগ লৈছোঁ। মই ধুবুৰী জিলা অসম কৃষক পৰিষদৰ ধুবুৰী জিলা সভাপতি হিচাপে আজি নতৈ আনন্দিত হৈছোঁ যে আমাৰ আজি 2 বছৰ অন্ত পৰিল, 2 বছৰ অতিক্ৰম কৰিলোঁ। তাত আমাৰ যিটো কৃষকৰ উপস্থিতি দেখা পাই মই নতৈ আনন্দিত হৈছোঁ। আৰু আমি কৃষকৰ হকে ফ্ৰী ইঞ্চুৰেঞ্চ, কৃষক পেঞ্চন আদি ইত্যাদি ধৰি বহু ধৰণৰ কাম আমি আগবাঢ়ি গৈছোঁ। ইতিমধ্যে আমি ধুবুৰী জিলাত প্ৰায় 600ৰো অধিক ফ্ৰী ইঞ্চুৰেঞ্চ কৰাই দিছোঁ কৃষকক। আৰু যাতে আমি ভৱিষ্যতে আগবাঢ়ি যাব পাৰোঁ সেই চিন্তাৰে আমি আগবাঢ়ি বাট চাই আছোঁ আৰু চেষ্টা কৰি আছোঁ।